এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল মহিলাৰ বাবে অসম চৰকাৰে প্ৰকাশ কৰিছে জিলা ভিত্তিক লিষ্ট। তো অসমৰ কোন কেইখন জিলাত কিমানজনী আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব, যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াতে লিখা আছে হিতাধিকাৰীৰ তালিকা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি। ইয়াৰ পিছত আৰু লিখা আছে জিলা অনুযায়ী অসমৰ মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীৰ তালিকা ৰাজহুৱা কৰা হয়, য'ত 33খন জিলাত এই কাৰ্যসূচীৰ দ্বাৰা উপকৃত হোৱা মুঠ 39,42,663 গৰাকী মহিলাৰ তথ্য প্ৰকাশ কৰা হয়। অসম মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীৰ তালিকা জিলা ভিত্তিক সবিশেষ তলত উল্লেখ কৰা হয়। তেতিয়া আপোনালোকক আত্মসহায়ক গোটৰ মহিলাসকলৰ জিলা ভিত্তিক লিষ্টখন দেখুৱাই আছো। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইয়াতে প্ৰথম জিলাখনৰ নাম উল্লেখ কৰিছে তিনিচুকীয়া। তো তিনিচুকীয়াত 1,18,500 গৰাকী আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব 10,000কৈ টকা। তাৰপিছত কোৱা হৈছে গোলাঘাট। গোলাঘাটত 1,57,435 গৰাকী, ডিব্ৰুগড়ত 1,40,000। তাৰপিছত কোৱা হৈছে বিশ্বনাথ। বিশ্বনাথত 1,19,000, যোৰহাটত 1,20,000, হোজাইত 98,581। তাৰপিছত কোৱা হৈছে চৰাইদেউ। চৰাইদেউত হ'ল 66,358 গৰাকী, কামৰূপত হ'ল 2,32,077 গৰাকী, শিৱসাগৰত হ'ল 89,000। তাৰপিছত কোৱা হৈছে কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰত হ'ল 33,042 গৰাকী। তাৰপিছত আহিল মাজুলী। মাজুলীত হ'ল 33,426 গৰাকী আত্মসহায়ক গোটৰ মহিলা। তাৰপিছত হ'ল নলবাৰী। নলবাৰীত 1,16,443 গৰাকী, লখিমপুৰত 1,63,585 গৰাকী, মৰিগাঁৱত 1,10,000, ধেমাজিত 1,11,722 গৰাকী, গোৱালপাৰাত 1,38,560 গৰাকী, কাছাৰত 1,45,000। তাৰপিছত কোৱা হৈছে বজালী। বজালীত 47,368 গৰাকী। তাৰপিছত আহিল হাইলাকান্দি। হাইলাকান্দিত 64,011 গৰাকী, ধুবুৰীত 2,15,066 গৰাকী, কৰিমগঞ্জত 96,771 গৰাকী। তাৰপিছত আহিল বঙাইগাঁও। বঙাইগাঁৱত 1,08,500, শোণিতপুৰত 1,54,000, দক্ষিণ শালমাৰাত 67,353 গৰাকী, দৰঙত 1,42,577 গৰাকী। তাৰপিছত আহিল চিৰাং। চিৰাঙত 63,737 গৰাকী, নগাঁৱত 2,46,000। তাৰপিছত কোৱা হৈছে কোকৰাঝাৰ। কোকৰাঝাৰত 1,27,596 গৰাকী, কাৰ্বি আংলঙত 86,126 গৰাকী, ওদালগুৰিত 1,37,806 গৰাকী, পশ্চিম কাৰ্বি আংলঙত 41,240 গৰাকী, বাক্সাত 1,63,339 গৰাকী, ডিমা হাছাওত 20,983 গৰাকী। তো মুঠ অসমৰ 39,42,663 গৰাকী আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো